পবিত্ৰ ভাদমা প্ৰতিটো প্ৰান্ততে ভক্তিৰসৰ নামেৰে মুখৰিত হৈ পৰিছে নামঘৰসমূহ। সৰুপথাৰ সমজিলাৰ বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতবৰ্ষ গৰকা মাজুলী বৰনামঘৰত ১৭ দিনীয়া ভাওনাৰ কৰ্মশালাৰ আয়োজন। সদৌ অসম ছাত্ৰ সন্থা অসমৰ সংস্কৃতিৰ প্ৰতি সদা সচেতন আৰু দায়বদ্ধ প্ৰায় ১৫৭ গৰাকী ছাত্ৰ ছাত্ৰীক লগত লৈ বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰপথাৰবাসীৰ সহযোগত আৰু মাজুলী বৰনামঘৰৰ আতিথ্যত মুখ্য প্ৰশিক্ষক প্ৰজ্ঞান প্ৰতিম বৰুৱালৈ ৫জন সহযোগী প্ৰশিক্ষকৰ সহযোগত চলি আছে এই কৰ্মশালা। আমি সঁচাকৈ ধন্যবাদ জনাইছোঁ বিশেষকৈ বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাক। তেওঁলোকে ১৭ দিনীয়া যিটো বিনামূলীয়াকৈ কৰ্মশালা আমাৰ নামঘৰত আয়োজন কৰিছে, আমি সেইকাৰণে নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি তেখেতক বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ যিজন অসমৰ ভাওনা প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাপে তেখেতক বিভিন্ন ভাওনা প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। তেখেতে আমাৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পিনি যিটো কৰ্মশালা আয়োজন কৰিছে, গতিকে আমি প্ৰজ্ঞান প্ৰতিম বৰুৱা দেৱলৈকো আমি ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাকো আমি ধন্যবাদ জনাইছোঁ। এইটো কাৰণে যে আমাৰ এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে ভাওনা সাংস্কৃতিক দিশত যেনেকৈ আগুৱাই নিব বিচাৰিছে, গতিকে আমি পুনৰবাৰ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰপথাৰবাসীৰ সহযোগত আৰু মাজুলী বৰনামঘৰৰ আতিথ্যত আমি বিনামূলীয়াকৈ ১৭ দিনীয়া ভাওনা কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এই কৰ্মশালাত প্ৰায় ১৫০জনৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আমি পোনপ্ৰথমে অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়নো তেওঁলোকে ভাওনা সংস্কৃতি আৰু এই কৰ্মশালাটোৰ প্ৰতি যি আগ্ৰহ প্ৰকাশ কৰি তেওঁলোকৰ সন্তানসকলক আমাৰ মাজলৈ আগবঢ়াই দিছে, তেওঁলোকক আমি ধন্যবাদ জনাবই লাগিব। আৰু এই কৰ্মশালাত আমি মুখ্য প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ এখন প্ৰান্তৰ এখন চিনাকি মুখ শ্ৰীযুত প্ৰজ্ঞান প্ৰতিম বৰুৱা ডাঙৰীয়া, লগতে আছে বিশ্ববৰ্ণিল গগৈ ডাঙৰীয়া আৰু আমাৰ আৰু ৫জনকৈ প্ৰশিক্ষক আমাৰ মাজত প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কেৱল সাংস্কৃতিক ক্ষেত্ৰতে নহয়, সামাজিকভাৱে আমি ক্ৰীড়া আৰু সাহিত্য বিভাগতো আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম বুলি আপোনালোকৰ আগত অৱগত কৰিছোঁ।